আজি আমি প্ৰতিদিন টকছে যাত্ৰা আৰম্ভ কৰিছো চৰৰ মাজত যাবলৈ আৰু ৰাইজৰ পৰা মতামত ল'বলৈ। মিচিং জৰুৱা সমষ্টিত আগন্তুক 2026 বিধানসভা নিৰ্বাচনত ৰাইজে কাক বিচাৰে, কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে, আমি সবিশেষ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আজি আমি গৈ আছো চৰৰ মাজত। হয়, এতিয়া আমি যি বালি যি অঞ্চল আছে, বালি অঞ্চলৰ পৰা আমি লাহে লাহে আমি আগুৱাই গৈ আছো জংগল পথৰ মাজেৰে। যি চৰ অঞ্চলৰ যি জংগল আপোনালোকে দেখিবলৈ পাইছে যে জংগলৰ যি পথ, এনেকুৱা পথৰ মাজতে আমি আহি আছো। কাৰণ আমাক সঠিক বাতৰি লাগে, সঠিক তথ্য লাগে যে এইবেলি অহা 2026 বিধানসভা নিৰ্বাচনত আচলতে মিচিং জৰুৱা সমষ্টিত ৰাইজে কি বিচাৰে আমি মতামত ল'বলৈ আহি আছো। যে ৰাইজে AIUDF, কংগ্ৰেছ, BJP, SB ৰাইজৰ দল কোন দলৰ প্ৰাৰ্থী বিচাৰে। আমি এই ঘন জংগলৰ মাজে যি পথ আছে এই পথৰ মাজত আমি গৈ আছো বৰভিটালৈ। আমি আহি পাইছো ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত যি চৰ আছে বৰভিটা চৰ, এই চৰত। আৰু এই চৰখন মিচিং জৰুৱা সমষ্টিৰ অন্তৰ্গত বৰভিটা চৰ। আজি এই চৰ মোৰ সৈতে এজন মুৰব্বী আছে, মই তেখেতৰ পৰা জানিম যে আচলতে অহা 2026 বিধানসভা নিৰ্বাচনত মানে কোনজন প্ৰাৰ্থী বা কোন দলৰ প্ৰাৰ্থীক বিচাৰে। তো আপোনাৰ নামটো কি? আমার নাম সুরজ জামাল। সুরজ জামাল। আপোনাৰ এই চৰখন মিচিং জৰুৱাত পৰে। বিষ্ণুপুর। আপুনি অহা 2026 বিধানসভা নিৰ্বাচনত আপুনি কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে? আমি কংগ্রেস দলে ভোট দেবো, কিন্তু ওয়াজেদ চৌধুরী যদি টিকিট আনে তাহলে ভোট দেবো না, অন্যজনকে দিয়ে দেবো। কিয় ওয়াজেদ চৌধুরী, বিধায়ক ওয়াজেদ চৌধুরী কি কাম করা নাই নাকি? না কাম কি কি করছে, খালি ভোটই দেই, খালি কোনো কামই আমরা কোনোদিন পাই না। যদি কংগ্রেস দলের পৰা যদি ওয়াজেদ আলী চৌধুরী টিকিট দিয়ে তেতিয়া আপুনি কি কৰিব? আরে অন্য পার্টিতে দিয়ে দেবো, অন্য দলক? অন্য দলে দিয়ে দেবো। অন্য মানে কোনটো দল? এখন যেটা ইউটিউব দল আছে, আরো বিজেপি দল আছে, এক দল এক দিলে দিবই। মুঠতে যদি ওয়াজেদ আলী চৌধুরী পুনৰবাৰ যদি টিকিট দিয়ে কংগ্ৰেছ দলৰ, আপুনি মানে কংগ্ৰেছত ভোট নিদিব? ভোট দেবো। হয়, আমি বাটত আৰু এজনক আমি লগ পালো এই চৰৰ মাজত। তো মই তেখেতৰ পৰা জানিম যে তেখেতে কোনটো দলক 2026 বিধানসভা নিৰ্বাচনৰ বাবে মানে কোনটো দলক সাপোর্ট করে আর কোনজন প্রার্থীক সাপোর্ট করে। তো আপনার নামটো কি? সিদ্দিক আলী। সিদ্দিক আলী। আপনার ঘর? আমি বড়ভিটা। বড়ভিটা। তো আপনি কোনটো দলক সাপোর্ট করে, কংগ্রেস না AIUDF না রাইজৰ দল? আমি কংগ্রেসী। কংগ্রেসী। তো এতিয়া যেহেতু কংগ্রেসের টিকিটের কারণে বহু কেইজন মানে দাবিদার, প্রার্থিত্ব দাবিদার, তো আপনি কাক বিচারে? কংগ্রেসী বিচারি আমি। প্রার্থী কোন? প্রার্থী তো আপনার যে কি কয় নাম ওয়াজেদ বিধায়ক ওয়াজেদ যে আছে আপাক বিচাৰে। হয়, আমাৰ সৈতে আৰু এজন এই বৰভিটাৰ অঞ্চলত বসবাস কৰা এজন ব্যক্তি আছে। মই তেখেতৰ পৰা জানিম যে তেখেতে কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে আৰু কাক বিচাৰে। আমরা কংগ্রেসী মানুষ, কংগ্রেসের থেকে যেটা টিকিট যারা দিব আমরা তার পক্ষে আছি। হ্যাঁ, তাকে আমরা ভোট দিব। টিকিট কোনে পাবো বলে আপনার ধারণা কি হয় যে টিকিট কোনে পাবো? একটু নতুন একটা ক্যান্ডিডেট যদি থাকে ভাল, তাহলে তাকে দিক, অথচ বাদ দিয়ে দিক, তাতে আমরা আফসোস নেই আমাদের। যদি বিধায়ক ওয়াজেদ আলী চৌধুরীর টিকিটও দিয়ে, কংগ্রেস দলের টিকিটও দিয়ে, তেতিয়া কি কৰিব? তেতিয়া তো আমরা কংগ্রেসই দিন ভোট। কংগ্রেসতে ভোট দিব না? ধন্যবাদ। হয়, আমার হইতে আৰু এজন এই বৰভিটা অঞ্চলৰ আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিম যে আপোনাৰ নামটো কি? আব্দুল মান্নান মন্ডল। আগন্তুক 2026 যি বিধানসভা নির্বাচন হব, আপনি কোনটো দলক সাপোর্ট করে? আমি তালার মাওলানা বদরুদ্দিন। মৌলানা বদরুদ্দিন আজমলের AIUDF দলক সাপোর্ট করে। হ্যাঁ, AIUDF। তো AIUDF দলৰ পৰা আপুনি কাক প্ৰাৰ্থী বুলি হোৱাটো আপুনি বিচাৰে? এখন আমি যেমন হয়তো যে শুনি যে আনমেল বলে টিকিট দাবিদার ডক্টর রেজামিন। হ্যাঁ হ্যাঁ, ওনারা টিকিট দিলে আছি আমরা। মানে ডক্টর রেজামিনক টিকিট দিব লাগে নাকি? হ্যাঁ হ্যাঁ। হয়, আপোনালোকে শুনিলে। আমি যেহেতু আজি বহুত মানে কষ্ট কৰি আমি ব্ৰহ্মপুত্ৰ পাৰ হৈ আমি আহিছিলো মিচিং জৰুৱা সমষ্টিৰ যি বৰভিটা আছে, বৰভিটা মানে এটা পৰিয়ালত আমি আহি পাইছো। তো মুৰব্বী আমাৰ লগত আছে, মই তেখেতৰ পৰা জানিম যে এইবেলি মিচিং জৰুৱা সমষ্টিত মানে কোনজন প্ৰাৰ্থী বা কোনটো দলৰ প্ৰাৰ্থীক বিচাৰে। তো আপোনাৰ নামটো কি? নুরুদ্দিন শেখ। আপুনি
এইবেলি আপুনি কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে আমরা কংগ্রেসী লোক, কংগ্রেসে যাকে দেয় তাকেই আমরা সমর্থন করি, আমরা ভোট দিব তাকে। হয় বৰ্তমানৰ বিধায়ক কোন বর্তমানে বিজয় আছে অজয় আলী চৌধুরী। মানে কংগ্ৰেছৰ ফালৰ পৰা যিয়ে টিকিট লৈ আহিব আপোনালোকে তাকে তাকেই মানে নিব, ভোট দিব আমরা। হয় আপোনালোকে দেখিলে আমি আজি আহিছিলো প্ৰতিদিন টকছৰ ফালৰ পৰা বিশিং জৰুৱা সমষ্টিৰ বৰভিটা যি স্তৰ আছে স্তৰত আৰু ইয়াৰ যি বসতি ইয়াৰ বসতি মানে বেছিভাগ কৰ্মজীৱী মানুহ হয় ঘৰত ইমান মানুহ নাই তথাপিতো আমি চেষ্টা কৰিছো যিমান পাৰিছো যিকেইজন পাৰিছো তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো মত ল'বলৈ চেষ্টা কৰিছো যে অহা 2026ৰ বিধানসভা নিৰ্বাচনত ৰাইজে কাক বিচাৰে অহা 2026ৰ বিধানসভা নিৰ্বাচনত যি দলৰ পৰা প্ৰতিনিধি হৈ নাহক কিয় এই বৰভিটা অঞ্চলৰ মানুহৰ যি বসতি আছে এই বসতি এই ৰাইজৰ হিতত যাতে কাম কৰিব পাৰে জলেশ্বৰৰ পৰা মই ৰফিকুল ইছলাম প্ৰতিদিন টক